নমস্কাৰ, মই বিশ্বনাথ চাৰিআলি মহিলা বামুণ সমাজৰ সম্পাদিকা মহোদয়া হয় আৰু আমাৰ এই অনুষ্ঠান ভাগ আমি বিগত 2 বছৰে আমি এই অনুষ্ঠান ভাগ আমি পাতি আহিছোঁ। মাতৃ দিৱসৰ আমি অনুষ্ঠান ভাগ পাতি আমাৰ ইয়াত এই অঞ্চলটোত আমাৰ খুবেই ভাল লাগে আৰু আমি এই অনুষ্ঠান ভাগত আমাৰ বিশ্বনাথ চাৰিআলি বয়োজ্যেষ্ঠ আমাৰ মহিলাসকলক আমি ইয়াত সম্বৰ্ধনা এটা অনুষ্ঠান পাতোঁ, সম্বৰ্ধনাৰ ধৰা এটা অনুষ্ঠান পাতোঁ আৰু আজিও সেই অনুষ্ঠান ভাগ আমি ইতিমধ্যে পাতিছোঁ আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা খুব ভালদৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকো আমি আজি এই অনুষ্ঠানটোতে আমি এটি অভিনন্দন জনাবৰ কাৰণে আমি তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। সেয়েহে আমি আজি ইয়াত এই অনুষ্ঠান ভাগ মাতৃ দিৱস অনুষ্ঠান ভাগ আমি উদযাপন কৰিছোঁ। কাৰ্যসূচী প্ৰথমতে হৈছে আমাৰ মাতৃসকলক সম্বোধন কৰা, তাৰপাছতে প্ৰথমতে তাৰ আগতে আমাৰ হৈছিলে আমাৰ শ্ৰী শ্ৰী লক্ষীনাৰায়ণত আমি শৰাই এভাগ আগবঢ়াইছোঁ যাতে গোটেই মাতৃসকল আমাৰ সুস্বাস্থ্যৰে থাকক, চিৰ আৰোগ্য হওক। তাৰপাছৰ অনুষ্ঠানটো হৈছে আমাৰ এটা কুৰাছেৰে আমি আৰম্ভ কৰিলোঁ। তাৰপাছতে আপোনাৰ বৰগীত এটা হ'ল, তাৰপাছতে এটা কবিতা আবৃত্তি হ'ল আৰু আপোনালোকে দেখিছে বৰ্তমান চলিয়ে আছে অনুষ্ঠান আৰু শেষত আমাৰ অন্ন গ্ৰহণ কৰা হ'ব আৰু সিমানেই আৰু আমাৰ এই অনুষ্ঠানটো আমি যোৱা বছৰো আৰম্ভ কৰিছিলোঁ, যোৱা বছৰৰ পৰা আৰু সেই ক্ষেত্ৰত আমাৰ মহিলাসকলে লগতে আমাৰ সমাজৰ বিশ্বনাথ চাৰিআলি ব্ৰাহ্মণ সমাজৰ সভাপতি সম্পাদককে ধৰি আমাৰ শিশু বিকাশ মহিলা উন্নয়ন নামৰ আমাৰ এটা অনুষ্ঠান আছে। সেই অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা আমাৰ কাৰ্যকৰী সমিতিত থকা নীলকমল শৰ্মা আৰু আমাৰ অজিত বৰুৱা আমাৰ সম্পাদক আৰু হৰেণ ভাগৱতী এনেধৰণে বিভিন্নজনে আমাক সকলো দিশতে সহায় সহযোগ কৰিছে আৰু আমাৰ সদস্যসকলে সকলো ফালৰ পৰা সহায় সহযোগ কৰি এই অনুষ্ঠান ভাগ আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।